সেই গাইজ স্বাগতম টু আছাম পাইছ ব্লগ। তো গাইজ নতুন ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আজি আমি খানা খাবলৈ যাই আছোঁ। আৰু গাইজ এয়া মই ইফালে খৰি চৰি লৈ লৈছোঁ। আৰু গাইজ এতিয়া যাই আছোঁ পাথাৰলৈ। আৰু মই আছোঁ এতিয়া পাটলা ধৰাত আৰু ইয়াৰ পাথাৰত যাম। তো গাইজ পলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। और वो जो लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আৰু গাইজ ইফালে মই চাইকেলত সকলোবোৰ খৰি চৰি লৈ আৰু মনা চনা লৈ সকলোবোৰ ইফালে লৈ আমি পাথাৰৰ ফুৰি যাই আছোঁ। আৰু এনেকুৱা খানা হ'ব গাইজ জবৰদস্ত, চাই থাকক আপোনালোকে গাইজ। আৰু এয়া মানে মোৰ মাইক কোৱালিটিটো মানে কানেকশ্যন হোৱা নাছিল, সেইবাবে মানে চাউণ্ডটো অহা নাই, সেইবাবে চাউণ্ড মানে মিট কৰি দিছোঁ। তো গাইজ আৰু গাইজ এইখিনি পৰাবত থৈ আহোঁ, পৰাবত যাব লাগে, সেইবাবে মই পৰাবত লগাই দিছোঁ স্পীডত। তো গাইজ ব্লক যাই থাকোঁ সোনকালে। আৰু গাইজ এয়া পাথাৰত আহি পালোঁ আমি। আৰু ইয়াত মানে আমি তালৈ যাব লাগিব, সেইফালে যাব লাগিব, সেই বাঁহ থুবলৈ আমি তাৰ তলত খাম। আৰু তই গাইজ যাই থাকোঁ ব্লক। তো গাইজ আৰু গাইজ ইয়াত মানে আমি চাইকেল চাইকেল চলাব লাগিব। আৰু ইফালে গাইজ হাল বোৱাইছে, সেইবাবে আমি চাইকেল সিফালে নিব নোৱাৰি। আৰু গাইজ ইয়াত চব বস্তুবোৰ নুমাই সিপাৰে লৈ যাওঁ। তো গাইজ চাই থাকক। আৰু এইবিলাক নুমাই ল'লোঁ, আৰু শিল চিল লৈ আহিছোঁ, শিল তিনিটা লৈ আহিছোঁ। আৰু এইবিলাক চববিলাক লৈ আহ, ইফালে পানী পাৰ কৰাব লাগে। তো গাইজ চাই থাকক। তো সকলোবোৰ লৈ যাম মই, তো আপোনালোকে চাব। আৰু গাইজ আমাৰ লোকেশ্যনত আহি পালোঁ। ইয়াত বস্তুবোৰ সকলো থৈ গ'লোঁ। আৰু ইফালে চাওক গাইজ, আৰু ইয়াতে আমি খাম খানা। আৰু ইয়াত মানে আমি চৌকা চৌকা খুন্দিব লাগিব। আৰু ইয়াৰ পিছত আমি চৌকা চৌকা ইয়াত খুন্দিম। আৰু গাইজ ইয়াত খৰি চৰি থৈ ল'লোঁ। আৰু চাওক, তো গাইজ আমি ইয়াত আহি পালোঁ। আৰু ইয়াত সকলোবোৰ আনিছোঁ। আৰু এয়া গাইজ চাওক, এয়া কি কি আনিছোঁ। ইয়াত ঢোল চোল আছে আমাৰ লগত। আৰু এয়া লৈ আহিছোঁ ডেক্সি, আৰু ডেক্সিত আছে মাংস, এয়া মাংস। আৰু এইফালে ধনিয়া লৈ আহিছোঁ। আৰু চাউলবোৰ সকলোবোৰ মানে ঘৰতে ধুই লৈ আহিছোঁ। ইয়াত ধনিয়া, আৰু ইফালে আছে আমাৰ পলিথিনত ইফালে চাউল লৈ অনা হৈছে। আৰু ইফালে কিবা মছলা মছলি মানে ঘৰতে ৰচুন আদা পিঁয়াজ এইবিলাক মানে আদা ৰচুন সেইবিলাক বটি লৈ আহিছোঁ ঘৰতে। আৰু ইয়াত আছে কেৰাহী আৰু পানী বটল লৈ আহিছোঁ। আৰু গাইজ চাওক, এয়া পানী বটল লৈ আহিছোঁ। আৰু কেৰাহী আৰু বাতি আৰু কিবা কিবি অলপমান আনিছোঁ, কিবা কিবি মানে নিমখ চিমখ আছে। আৰু সেইবিলাক ওলাই লৈ গাইজ। তো চাওক, ইয়াত মানে ৰান্ধিব লাগিব। আৰু সেইবাবে আমি চৌকাটো ইয়াত খুন্দি লওঁ। আৰু এইবিলাক ইয়াত তো গাইজ ইফালে আমাৰ চৌকা বনা হৈ গ'ল। আৰু এতিয়া গাইজ চৌকাটো এনেকুৱা কৰি বনালোঁ। আৰু গাইজ চাওক, এতিয়া চৌকা বনা হৈ গ'ল। আৰু ইয়াত আমি জুইচু এতিয়া লগাম। আৰু গাইজ আৰু ভাত চাত পৰাপত খাব লাগে। আৰু এতিয়া বাজি গ'ল গাইজ, এতিয়া বহুত দেৰি হৈ গ'ল, ইফালে 2:40 হৈ গ'ল। আৰু তো গাইজ আমি ইয়াত জুইচু লগাওঁ। আৰু ইফালে খেৰ চেৰ লৈ আহোঁ। তো গাইজ চাই থাকক। তো গাইজ এয়া খেৰ চেৰ লৈ ল'লোঁ। আৰু ইয়াত আমি এতিয়া জুই লগাম। তো গাইজ চাই থাকক। আৰু ইয়াত পুৰা ফটা মাৰি আছে গাইজ। তো গাইজ মানে ইয়াত জুইচু আমি লগাই ল'লোঁ। আৰু এতিয়া কৰি দি আছোঁ গাইজ, জুইখনত লগাই লওঁ ভাল কৰি। চাউলখিনি দিলোঁ, ইয়াৰ ভাতত পানী দি ল'লোঁ। আৰু এতিয়া চাউলখিনি দিলোঁ। আৰু গাইজ এতিয়া মানে মই পিঁয়াজ আৰু কাটিলোঁ। আৰু এইফালে পিঁয়াজ আৰু দাওখন ধুইলোঁ, মানে লেতেৰা হৈ গৈছে গাইজ। আৰু গাইজ এয়া আলু পিঁয়াজ আলু এইবিলাক চববিলাক কাটি লওঁ।
তো গাইস পিয়াজ শেষ কাটি লো পিয়াজ কাটি আর গাইস পিয়াজ 4টা লৈ আইছো আর এখানে গাইস পুরা জলকীয়া আজি পুরা জ্বালা দিম পুরা গাইস এনেকুৱা জ্বালা দিম ন আই গম পাব এনেকুৱা জ্বালা হয় পিয়াজ কটা হৈ গ'ল ইফালে আর ইফালে জলকীয়া এবাৰ কাটিম এই সাইডে মানে জলকীয়া থৈ দিম এই সাইড জলকীয়া কাট তো গাইস আপোনালোকে যদি খানা খাওয়াত জালুক কেনেকৈ কাটে নাজানে তো এনেকৈ চাওক গাইস জালুক এটা এনেকৈ ল'ব আৰু এই ইয়াৰ মাজেদি লাহে কৰি এখন দাও বা চুৰি হওক ইয়াৰ মাজেদি আৰু এনেকৈ মাজেদি ফালা খাই যাব যদি মাজেদি এনেকৈ টুকুৰা হৈ যায় তো এনেকুৱা কৰি জালুক কাটিলে মাংসৰ কাৰণে ভাল তো গাইস মাংস চালে এনেকৈ ইচ্ছা হয় মানে জলকীয়াবিলাক এনেকৈ কাটিব আৰু এনেকৈ আৰু পিঁয়াজবিলাকো গাইছ এনেকুৱা কৰি মানে এই টাইপৰ কৰি দুফেটা কৰি তাৰপিছত চাকা চাকা কৰি ল'ব তো গাইছ চববিলাক জালুক এনেকুৱা কাটি ল'ব লাগে তো গাইছ চাওক মই স্পিডত কাটি আছোঁ গাইছ এতিয়া মানে এইবিলাক পিঁয়াজ জালুক কটা হৈ গ'ল আৰু এইফালে আলু ধুনীয়া আছে আৰু ধুনীয়াবিলাক ঘৰত ধুই লৈছোঁ আৰু ইয়াত এইবিলাক কটা হৈ গ'ল আৰু এতিয়া পূৰা জ্বালা লাগিছে হাতখন এতিয়া হাত চাত ধুই লওঁ এতিয়া আকৌ আৰু গাইজ পূৰা ইয়াত মানে জুইচুই নুমি গৈছে জুইচুই নুমি গৈছে চাওক গাইজ আৰু গাইজ আমি এতিয়া যাই আছোঁ মানে হেৰি কলপাত আনিবলৈ যাই আছোঁ কাৰণ গাইজ কাহিছে এনে নাই কলপাত আনিবলৈ যাই আছোঁ তো গাইজ তাত যাই আছোঁ কলপাত আনিবলৈ আৰু ব্লকটা গৈছে গাইজ তো কলপাত কাটিবলৈ যাওঁ কলপাত 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 তো গাইছ কলপাতৰ তলত আহি পেলাই কলগছৰ তলত কলপাত নদী চৰি ভাই কলপাতৰ গাছ তো গাছ পাত লৈ ল'লোঁ বহুত কষ্ট মূৰত আৰু এতিয়া গাছ পাত লৈ ল'লোঁ ফাইনেলি আৰু তাৰ আমাৰ যাই আছোঁ চাওক গাছ যাক জালুক কিমান দিছোঁ একদম পুৰা ঠিকছে জালুক জালুক মানে আজি পুৰা জ্বালা ধৰিব গাছ একদম পুৰা খাতাৰনাক হ'ব আজি গাছ গাছ মানে আজিতো খাম খাওয়াটো খাম কিন্তু গাছ আজিতো গম নাপাম কিন্তু কালি ৰাতিপুৱাহে গম পাম तो गाइस निश्चय गम पाइছে समझ रहे हो आप समझ रहे हो থাক গাইস এতিয়া আৰু গাইস এতিয়া 4টা বাজিল আৰু তথাপিও আমাৰ ভাত নাই मांगो धरो ना এতিয়া মাংস থালি দিলে গাইস চাওক আৰু তো আলু আছেই মাংস দিয়ে গাইস পকৰা হৈ ভৰ্তি হৈ গ'ল তো আৰু আলু দিব আছেই যেনেকৈ দিয়া দিয়ে কৰাইব হেৰিছে ডাঙৰ দেখিছে গাইছ মানে কৰাহীটো পুৰা ডাঙৰ হৈ গৈছে আজি পুৰা মানে বহুত ডাঙৰ কৰাহী আনিছে সেইবাবে আৰু গোটেই নধৰা হৈ গৈছে চাওক গাইছ
আৰু গাইছ লাহে লাহে হৈ আছে মাংস এইফালে মাংস ৰেডি হৈছে অলপ পিছত আৰু খামেই আৰু অলপ পিছত আৰু খাম গাইছ চাই থাকো ভিডিঅ'টো এতিয়া হোৱা নাই অলপ পিছত খাম আৰু বমি কৰিব লাগিব গাইছ এনেকৈ খালে আৰু এইফালে নিমখটো লৈ আহক নিমখটো আনিব যাওঁ হালিটো আনিব যাওঁ নিমখ গাইছ নিমখ মাংসটো ৰন্ধাৰ আগতে এনেকৈ নিমখ লৈ দিব আৰু চকা হ'লে হৈ গ'ল আৰু কিন্তু গাইছ মই এতিয়া ৰান্ধনি নহয় দেই বেলেগ ৰান্ধনি ইয়া হৈছে হালধি আৰু হালধি লাহেকৈ এনেকৈ দি দিব আগৰ আগতে আৰু গাইছ পৰিলে একো নহয় অলপ পৰিবই গাইছ ইয়া আলু মাংসত আলু চালু দি দিলোঁ আৰু গাইছ এক পিচ খাইছোঁ ৰ'বা কোন পিচ খাওঁ আধা দি দিলে ৰ অলপমান পিছত খাই আছোঁ গাইছ তো কেনেকুৱা সোৱাদটো হৈছে কৈ আছোঁ গাইছ খাম গাইছ খাম দেৰি কিহৰ গাহৰি খাম আমিও গাহৰি খাম মাফি গাইছ পুৰা আজি মানে কচল চচল মাটি চাটি হৈছে আৰু খানা একদম তাডাল লাগি গৈছে এতিয়া তই আগতে হেৰি দিছা হালধি দিছা ক'লে মানে গাইছ একদম পানী দিবলৈ লাগে সিজাই নাই ভাই সিজাই নাই তেল এতিয়া মাংস গাইছ সিজাই নাই তাৰে পানী সিজাই নাই অলপ সিজা নাই সিজা নাই পুৰা পানী চানী দি দিলোঁ আৰু গাইছ চাওক এতিয়া পানী এক বাল্টিং দি দিলোঁ আৰু গাইছ এতিয়া মই মানে মই খৰি চৰি দি থাকোঁ আৰু খাই থাকিম মনে মনে গমে নাপাব আৰু গাইছ এতিয়া মাংস ৰান্ধি আছোঁ আৰু এতিয়া হ'বই আৰু এইফালে বাজি গ'ল গাইছ আৰু এইফালে 4:23 হৈ গ'ল আৰু এতিয়াও হোৱা নাই আৰু গাইছ এতিয়া এনেকৈ কাটি আছোঁ বাৰু ইয়াত দিব লাগিব ধুই নাচুই না আৰু এইফালে মছলা চছলা দি দিওঁ টেঙৰ আৰু গাইছ মাংস খালে এনেকৈ মছলা দি দিওঁ এনেকৈ দি দিব হৈ গ'ল দিয়া এনেকৈ হৈ গ'ল আৰু এইফালে ধুনীয়া আছে ধুনীয়া আৰু পিঁয়াজ বহুত কাটিছিলোঁ সেইবাবে অলপ দি দিলোঁ আৰু অকণমানতে হৈ গ'ল আৰু এতিয়া চাওক আৰু এতিয়া ধুনীয়া কাটি দি আছোঁ তো গাইছ মোবাইলটো ক'ৰবাত থৈ দিব লাগিব মই এতিয়া ধুনীয়া দি আছোঁ কাটিয়া শাকত তো ধুনীয়াখিনি কাটি লওঁ শাকত তো গাইছ আছে মানে জবৰদস্ত খানা মানে কোন কেতিয়া আহিছোঁ এতিয়াও মানে ভাত খাব পৰা নাই এইফালে 4:23 হৈ গ'ল কিন্তু গাইছ ধুনীয়া দি দিলোঁ এতিয়া ধুনীয়া দিলোঁ আৰু এতিয়া মই এতিয়া ভাতি দিওঁ আৰু এতিয়া চাওক সোৱাদটো হৈছে ৰং চাই গাইছ ৰংবিলাক চাওক না একদম পুৰা ফাটাফাটি গাইছ আৰু এক পিচ মাংস টেষ্ট কৰি চাওঁ এতিয়া চাওক কেনেকুৱা হৈ গৈছে আৰু কেনেকুৱা লাগে এতিয়া চাইছোঁ আৰু হয় আৰু গাইছ ইয়া ভাত ইফালে আৰু ইফালে শাক হৈ গ'ল আৰু এইফালে কলবাত পাৰিছোঁ তিনিটাই আৰু গাইছ এতিয়া খাম আপোনালোকে চাই থাকিব আৰু আমি এতিয়া খাম তো গাইছ বহুত টাইম হৈ গ'ল তো ভাত চাত বাঢ়িলোঁ এতিয়া ভাত মই বাঢ়ি আছোঁ আৰু গাইছ বহুত টাইম হৈ গ'ল মানে বহুত ভোক লাগিছে সেইবাবে মানে পটাপট খাব লাগে আৰু ঘৰত যাব লাগে মানে 5টামান বাজি গ'ল সেইবাবে গাইছ বলক ভাতটো বাঢ়িলোঁ আৰু খাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যেতিয়া চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব গাইছ চাওক তো গাইছ এতিয়া ভাত চাত বাঢ়ি ল'লোঁ এয়া চাওক গাইছ তো ভাত চাত বাঢ়ি ল'লোঁ এতিয়া খাম আমি তো গাইছ
গাহৰি মাংস আৰু গাইছ আমি পটাপট মানে ভাতটো খাই লওঁ আৰু গাইছ আপোনালোক চাওক মই নকে কেৰাহী দেখাং গম পাইছ তই কড়াই চড়ে খাইছে গাই এই একদম কড়াই চড়ে খাই একদম পুরা শেষ করে দিয়েছে এরা ভাত অল্প রহিলে আৰু গাইছ ভিডিঅ'টো চাই কেনে পালে তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই নিবা লাগব